সীমান্ত শংকৰদেৱ সংঘ সীমান্ত শংকৰদেৱ সংঘ তেজপুৰ জিলা হৰিনাম ধৰ্ম বিশ্বনাথ জিলা সীমান্ত শংকৰদেৱ সংঘ। আমি বিশ্বনাথ জিলা হেৰি কমলপুৰ পাভৈ আঞ্চলিক কমলপুৰ প্ৰাথমিক হাতীখাল প্ৰাথমিক আইসকল। কেনেকুৱা লাগিছে ইয়াৰ আধ্যাত্মিক পৰিৱেশ ভাষা নাই মানে আৰু এনেকে কিমান সুন্দৰ পৰিৱেশ ন, ইমান ভাগ্য আমাৰ ইয়াত আহিব পাইছো, দেখিবলৈ পাইছো। এনেকুৱা যে পৰিৱেশ আমি দেখা নাই, খুব আনন্দ পাইছো। লক্ষ লক্ষ ভকতে ইতিমধ্যে ইয়াত পদাৰ্পণ কৰিছে। হয়, দেখি আমাৰ বহুত ভাল লাগিছে। সেইসকল ভকতক পাই আমাৰ নথৈ আনন্দিত হৈছো। এনেকুৱা এখন ভাগ্যৱান হব লাগিব আমি বৈকুণ্ঠপুৰী বুলিয়ে কব লাগিব, আৰু বহুত ভাল লাগিছে ইয়াত। আমি বিশ্বনাথ জিলাৰ পাভৈ আঞ্চলিকৰ হাতীখাল। কেতিয়া আহিলে? আমি যোৱাকালি আহিছো। কোনটো শিবিৰত আছে? আমি এতিয়া 52 নম্বৰ শৃংখলিত ভাৱে দেখা গৈছে আপোনালোকৰ শিবিৰৰ সন্মুখত বাঁহৰ ডাষ্টবিন আছে, তাতে মুখ ব্যৱহাৰ কৰক এনে ধৰণৰ শব্দ, কি কব? সেইটো আমি নেপেলাই আমি তাত মানে সেই ডাষ্টবিনটোৰ ভিতৰত পেলাব লাগে, কাৰণ সেইখিনি আমি যদি তাত থওঁ ধৰ আমাৰ চাৰিওফালৰ পৰিৱেশটো আমাৰ মানে ভাল লাগিব, কাৰণ কোনেও সেই বস্তুখিনি যাতে বাহিৰত য'তে ত'তে নেপেলাই সেই ডাষ্টবিনটোত পেলাই থলে আমি ধৰক আমাৰ যিসকলে কৰ্মকৰ্তা আছে সেইসকলে সেই ঠাইৰ পৰা উলিয়াই নি নিৰাপদ ঠাইত পেলাব পাৰিব, আৰু আমাৰ চাৰিওফালৰ পৰিৱেশটো অতি সুন্দৰ লাগিব। আৰু কাৰণ আমি আজি আমাৰ বিশ্বনাথ জিলাৰ আতিথ্যত আমাৰ এসাঁজ আমাৰ অন্ন আগবঢ়োৱা হৈছে, আমি সেই অন্ন সাঁজে আমাৰ বাপ সমস্ত আৰু আই সমস্তক আমি যাতে সুন্দৰভাৱে তেখেতসকলক যাতে আপ্যায়ন কৰিব পাৰো, প্ৰভু তেৰাৰ কৃপাত যাতে আমি তেওঁলোকৰ সমস্ত বাপে যাতে সেই অন্নভাগ গ্ৰহণ কৰিব পাৰে, তাৰ কাৰণে আমাৰ ভকত বৈষ্ণৱ সকলোৱে আমাৰ সেৱক সেৱিকা সকলোৱে বিশ্বনাথ জিলাৰ পৰা আহিছো, আৰু আমি আই মাতৃ সমস্ত আহিছো, আমাৰ লগত বাপ সমস্ত আহিছে, আমাৰ মানে দেউৰী সকলো আহিছে। সেই সকলোৱে আহি আমি আজি অন্নভাগ মানে তেওঁলোকক যোগান ধৰিবলৈ আমি সক্ষম হৈছো। 3টা দিন অতিবাহিত কৰাৰ পাছত যেতিয়া বিসৰ্জন হব, শেষ হব, তেতিয়াতো বেয়া লাগিব। তেতিয়াতো আমাৰ বহুত বেয়া লাগিব। আজি আমি কিমান মানে এয়া বৈকুণ্ঠপুৰী, এই বৈকুণ্ঠপুৰীত আমি অলেখ মানে ভকত বৈষ্ণৱক আমি লগ পাইছো। সেই ভকত বৈষ্ণৱ সকলক আমি যেতিয়া এৰি যাম, তেওঁলোকক এৰি যোৱাৰ সময়কণ অতি মৰ্মাহত। তেওঁলোক মানে আজি বিভিন্ন জিলাৰ পৰা মানে তেওঁলোক আহিছে, আহি পেলাই আমাক কৃতাৰ্থ কৰিছে। আমাক নহয়, আমাৰ সেই বিশ্বনাথ জিলাৰ পৰা আদি কৰি তেজপুৰ জিলা, আমাৰ ওচৰ চুবুৰীয়া যিখিনি জিলা আছে সেই সকলোখিনিকে উপকৃত কৰিছে, আৰু সেইকাৰণে এইখিনি তেৰাৰ কৃপাতে হৈছে। কাৰণ এই মানে ভকত বৈষ্ণৱক শুশ্ৰূষা কৰা আমাৰ মানে আৰু কি বুলি ক'ম, আৰু ভাষা নাই কোনো আমি।